মোৰ ৱাইফ এপ্ৰিলৰ 27 তাৰিখে জামুগুৰি বাকলা গাঁৱত গৈছিলে ভোটাৰ লিষ্ট আৰু গামোৰা চাৰ্টিফিকেট আনিবৰ কাৰণে। তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। এতিয়ালৈকে আমি কোনো খাই খবৰ পোৱা নাই। বহুত জেগাত বিচাৰিছো, সিহঁতৰ পৰিয়ালৰ ঘৰতো খাই খবৰ লৈছো, কৈছে নাই। এতিয়া য'তেই আছে মানে তুমি ঘৰত আহা। মোৰ নাম ৱাইফৰ নাম হ'ল নুৰজাহান খাতুন ওৰফে মইনা। তুমি য'তেই আছা, ছোৱালী এজনী আছে 9 বছৰীয়া, অতি সোনকালে তুমি ঘৰত গুচি আহা। আৰু লগতে জনাব বিচাৰিছো, ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। য'তে আছা তুমি অতি সোনকালে ঘৰত আহা। একো কাজিয়া নাই। জামুগুৰি বাকলা গাঁও, তাত গাঁওবুঢ়াৰ ঘৰত গৈছিলে চাৰ্টিফিকেট আনিবৰ কাৰণে। তাৰ পিতৃঘৰ তাত। মোৰ ঘৰ কাৱৈমাৰী, চামগুৰি কাৱৈমাৰী। একমাহ আজি 4 দিন হ'ল। এতিয়ালৈকে আমি কোনো খাই খবৰ পোৱা নাই। সেইটো কাৰণে ফটো দিছো থানাত, এজাহাৰো জাননী এটা দিছো থানাত। সেইটো কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ফটোটো দিছো। মোৰ মোবাইল নাম্বাৰটো দি আছো, কণ্টেক্ট নাম্বাৰ। আপোনালোকে য'তে দেখা পায় মানুহজনীক কণ্টেক্ট কৰিব পাৰিব। নাম্বাৰটো হ'ল 9365054504। অসমবাসী ৰাইজক সেইটো কাৰণে বিনম্ৰভাৱে ধন্যবাদ, অনুৰোধ জনাইছো। য'তেই থাকে আপোনালোকে এইটো কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। মোৰ সন্দেহ হৈছে কোনোবা পলুবন্দী ৰাখিছে নেকি, না কিবা প্ৰলোভনত পৰিছে নেকি। যিহেতু একমাহ 4 দিন হ'ল ছোৱালীজনী থৈ গৈছে, ছোৱালীজনীক থৈ একদিনো থাকিব নোৱাৰে। যিহেতু আজি একমাহ 4 দিন হ'ল, সেইটো কাৰণে য'তেই আছে তুমি অতি সোনকালে ঘৰত গুচি আহা। ছোৱালীজনীৰ ভৱিষ্যতৰ লাইফৰ কথা আছে। কোনোবা যদি প্ৰলোভনতো পৰিছা, যেনেকে হওক তুমি ঘৰত কণ্টেক্ট কৰা, কণ্টেক্ট কৰি হ'লেও ঘৰত তুমি অতি সোনকালে ঘৰত আহা। তাতে সব জেগাতে সিহঁতৰ পৰিয়ালৰ মানুহ যিকেইটা চবকে খবৰ লৈছো। তাৰ নানীয়েকক ফোন মাৰিছো, কৈছে আমাৰ ঘৰত এক ৰাতি আছিলে, কাপোৰ চাপোৰ লৈ তাৰপিছত নগাঁও আহিব বুলি কৈছে। এতিয়ালৈকে কোনো খাই খবৰ নাই। তাত গাঁওবুঢ়াকো সুধিছো, গাঁওবুঢ়া কৈছে মোৰ ঘৰৰ পৰা চাৰ্টিফিকেটটো লৈ আহিছে। বাকলাৰ গাঁওবুঢ়া জামুগুৰি হাটত উভতি অহা নাই এতিয়ালৈকে। কাৰোবাৰ দুষ্ট চক্ৰৰ হাতত পৰিছে, মোৰ পুৰা সন্দেহ হৈ আছে। যিহেতু একমাহ 4 দিন হ'ল, এতিয়ালৈকে কোনো আমি খাই খবৰ পোৱা নাই, নিৰুদ্দেশ হৈ আছে। প্ৰশাসনক জনাব বিচাৰিছো অতি সোনকালে আপোনালোকে বিবিধ ব্যৱস্থা কৰি য'তে আছে অলপ খাই খবৰলৈ ওলাই দিয়ক মোৰ মানুহজনী। আপোনাৰ নাম? মোৰ নাম আব্দুল আজিজ, কাৱৈমাৰীত ঘৰ, চামগুৰি কাৱৈমাৰী।